অলরেডি হৈ গ'ল, 7টা সভা হৈছে আৰু ইয়াতে আমি পুংখানুপুংখভাৱে এটা বিশ্লেষণ কৰি আমি দেখিলোঁ গোটেই অসমত আমার শ্রদ্ধার মন্ত্রী যোগেন মোহন ডাঙৰীয়াৰ সমষ্টিত আহিলোঁ আৰু তেওঁ আমাৰ লগতে এটা পৰিক্ৰমাত অংশগ্ৰহণ কৰিলে। আপোনালোকে দেখিছে আমি মটৰ বাইকে আমি গোটেই অসমৰ প্ৰতিটা সমষ্টিত গৈ আছোঁ। যোৱাৰ কাৰণ কোনো ৰাজনৈতিক কাৰণ নহয়, ব্যক্তিগত কাৰণ নহয়। এটা ডাঙৰ সমস্যা আজিৰ দিনত আমাৰ অসমত গঢ় লৈ উঠিছে, ৰোড এক্সিডেণ্ট। আমি খুব চেষ্টা কৰিছোঁ, বাট খুব কমাব পাৰিছোঁ এনেকুৱা আমি স্বীকাৰ নকৰোঁ। বাট আমি ৰোড সেফটি কাউন্সিল ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল আমি বনাইছোঁ। প্ৰতি মাহে আমি চৰ্চা কৰোঁ, চিন্তা কৰোঁ কেনেকুৱা কমাব পাৰোঁ। চৰকাৰৰ পক্ষত যিমানখিনি কৰিবলগীয়া আমি কৰি আছোঁ। তথাপি এই যে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট এটা ইমান ঐতিহ্যপূৰ্ণ গুৰুত্বপূৰ্ণ এটা জিলা, এই জিলাটো এই 11 মাহে 54গৰাকী মানুহ থিতাতে প্ৰাণ হাৰালে। এই ক্ষেত্ৰত আমি কেইটামান কাৰণ আমি দেখিলোঁ। এই কাৰণবিলাকৰ ভিতৰত যেনেকুৱা হেলমেট পিন্ধিব লাগে, অত্যধিক মাত্ৰা স্পীডত গাড়ী চলাব নালাগে, কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে, চোৰামুক্ত হৈ বা কোনো নেশা গ্ৰহণ কৰি গাড়ী চলাব নালাগে, আৰু টেলিফোন কৰি ড্ৰাইভিং কৰিব নালাগে, বেল্টটো পিন্ধিব লাগে। এই 5টা কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই 5টা কাৰণ পঞ্চসূত্ৰ কৈছে যে এই সূত্ৰবিলাক যদি আমি মানি চলিব পাৰোঁ তেনেহ'লে আমাৰ 85% এক্সিডেণ্ট নোহোৱা